আকাশ ফুকন ডাঙৰীয়াক ইতিমধ্যে শ্বকেজ দিয়া হৈছে, তাৰ ৰিপ্লাই ভিডিঅ'ত পাম। আৰু তেওঁ যিটো কথা কৈছে খুব দুৰ্ভাগ্যজনক। আমাৰ কাৰ্যপথে কোনো সন্মানীয় মন্ত্ৰী নহয়, কোনো যিকোনো ব্যক্তিকে তেনেকৈ ক'ব নালাগে। ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅলজিকেল পাৰ্টি, এটা ডিচিপ্লিন পাৰ্টি বুলি কওঁ। এই দলত থাকিলে নিয়মানুবৰ্তিতাটো মেইনটেইন কৰিব লাগে, মিনিমাম এটা লেভেলত চলিব লাগে। মই সকলো কাৰ্যকৰ্তাক সেইটো অনুৰোধ কৰিম। নতুনলি আকাশ ফুকন বাট অলছো আদাৰ পাৰ্টি কাৰ্যকৰ্তা। আকাশ ফুকন ডাঙৰীয়াক ইতিমধ্যে শ্বকেজ দিয়া হৈছে, তাৰ ৰিপ্লাই ভিডিঅ'ত পাম। আৰু তেওঁ যিটো কথা কৈছে খুব দুৰ্ভাগ্যজনক। আমাৰ কাৰ্যপথে কোনো সন্মানীয় মন্ত্ৰী নহয়, কোনো যিকোনো ব্যক্তিকে তেনেকৈ ক'ব নালাগে। ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅলজিকেল পাৰ্টি, এটা ডিচিপ্লিন পাৰ্টি বুলি কওঁ। এই দলত থাকিলে নিয়মানুবৰ্তিতাটো মেইনটেইন কৰিব লাগে, মিনিমাম এটা লেভেলত চলিব লাগে। মই সকলো কাৰ্যকৰ্তাক সেইটো অনুৰোধ কৰিম। নতুনলি আকাশ ফুকন বাট অলছো আদাৰ পাৰ্টি কাৰ্যকৰ্তা। আকাশ ফুকন ডাঙৰীয়াক ইতিমধ্যে শ্বকেজ দিয়া হৈছে, তাৰ ৰিপ্লাই ভিডিঅ'ত পাম। আৰু তেওঁ যিটো কথা কৈছে খুব দুৰ্ভাগ্যজনক। আমাৰ কাৰ্যপথে কোনো সন্মানীয় মন্ত্ৰী নহয়, কোনো যিকোনো ব্যক্তিকে তেনেকৈ ক'ব নালাগে। ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅলজিকেল পাৰ্টি, এটা ডিচিপ্লিন পাৰ্টি বুলি কওঁ। এই দলত থাকিলে নিয়মানুবৰ্তিতাটো মেইনটেইন কৰিব লাগে, মিনিমাম এটা লেভেলত চলিব লাগে। মই সকলো কাৰ্যকৰ্তাক সেইটো অনুৰোধ কৰিম। নতুনলি আকাশ ফুকন বাট অলছো আদাৰ পাৰ্টি কাৰ্যকৰ্তা। আকাশ ফুকন ডাঙৰীয়াক ইতিমধ্যে শ্বকেজ দিয়া হৈছে, তাৰ ৰিপ্লাই ভিডিঅ'ত পাম। আৰু তেওঁ যিটো কথা কৈছে খুব দুৰ্ভাগ্যজনক। আমাৰ কাৰ্যপথে কোনো সন্মানীয় মন্ত্ৰী নহয়, কোনো যিকোনো ব্যক্তিকে তেনেকৈ ক'ব নালাগে। ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅলজিকেল পাৰ্টি, এটা ডিচিপ্লিন পাৰ্টি বুলি কওঁ। এই দলত থাকিলে নিয়মানুবৰ্তিতাটো মেইনটেইন কৰিব লাগে, মিনিমাম এটা লেভেলত চলিব লাগে। মই সকলো কাৰ্যকৰ্তাক সেইটো অনুৰোধ কৰিম। নতুনলি আকাশ ফুকন বাট অলছো আদাৰ পাৰ্টি কাৰ্যকৰ্তা। আকাশ ফুকন ডাঙৰীয়াক ইতিমধ্যে শ্বকেজ দিয়া হৈছে, তাৰ ৰিপ্লাই ভিডিঅ'ত পাম। আৰু তেওঁ যিটো কথা কৈছে খুব দুৰ্ভাগ্যজনক। আমাৰ কাৰ্যপথে কোনো সন্মানীয় মন্ত্ৰী নহয়, কোনো যিকোনো ব্যক্তিকে তেনেকৈ ক'ব নালাগে। ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅলজিকেল পাৰ্টি, এটা ডিচিপ্লিন পাৰ্টি বুলি কওঁ। এই দলত থাকিলে নিয়মানুবৰ্তিতাটো মেইনটেইন কৰিব লাগে, মিনিমাম এটা লেভেলত চলিব লাগে। মই সকলো কাৰ্যকৰ্তাক সেইটো অনুৰোধ কৰিম। নতুনলি আকাশ ফুকন বাট অলছো আদাৰ পাৰ্টি কাৰ্যকৰ্তা। আকাশ ফুকন ডাঙৰীয়াক ইতিমধ্যে শ্বকেজ দিয়া হৈছে, তাৰ ৰিপ্লাই ভিডিঅ'ত পাম। আৰু তেওঁ যিটো কথা কৈছে খুব দুৰ্ভাগ্যজনক। আমাৰ কাৰ্যপথে কোনো সন্মানীয় মন্ত্ৰী নহয়, কোনো যিকোনো ব্যক্তিকে তেনেকৈ ক'ব নালাগে। ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅলজিকেল পাৰ্টি, এটা ডিচিপ্লিন পাৰ্টি বুলি কওঁ। এই দলত থাকিলে নিয়মানুবৰ্তিতাটো মেইনটেইন কৰিব লাগে, মিনিমাম এটা লেভেলত চলিব লাগে। মই সকলো কাৰ্যকৰ্তাক সেইটো অনুৰোধ কৰিম। নতুনলি আকাশ ফুকন বাট অলছো আদাৰ পাৰ্টি কাৰ্যকৰ্তা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।